5 নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ তীব্ৰ প্ৰচাৰ অভিযান। LED ভেন লৈ বজাৰে বজাৰে ৰাস্তাৰ দাঁতিত ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে কংগ্ৰেছে। আজি পৰ্বতজোৰা বিধানসভা সমষ্টিৰ ভালেকেইজন আশাবাদী প্ৰাৰ্থীয়ে ৰাইজৰ মাজত প্ৰচাৰ অভিযান চলায়। পৰিৱৰ্তনৰ যি মানে বাইকত লৈ ঘূৰি ফুৰিছে কি অনুভৱ কি ক'ব? হয়, সময় পৰিৱৰ্তনৰ আৰু সময় পৰিৱৰ্তন হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ অসমত চৰকাৰ চলি আছে এইটো ৰাইজ সন্তুষ্ট নহয়। এইবাৰ ৰাইজে কংগ্ৰেছ দলক আঁকোৱালি লৈ আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'বলৈ গৈ আছে। আমি ৰাতিপুৱাৰে পৰা সময় পৰিৱৰ্তনৰ মাটি বচাওঁ জাতি বচাওঁ প্ৰগ্ৰামটো আমি পৰ্বতঝৰা বিশেষকৈ পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত 10খন VCDC আছে। সেই 10খন VCDC আমি পুৱাৰে পৰা আমি কি কয় প্ৰচাৰ চলাই আছোঁ। আমি প্ৰথমতে মহামায়া আমাৰ ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ পৰা আমি প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত ইয়াৰ পিছত বগৰীবাৰীত কৰিছোঁ, মাকৰিঝৰাত কৰিছোঁ, চুপাৰীঘাট কৰিলোঁ। ইয়াৰ পিছত আমাৰ আলমগঞ্জ বজাৰত প্ৰগ্ৰাম হ'ব, দেৱীতলা VCDCত হ'ব, কাজিগাঁও VCDCত হ'ব, মধাটি VCDCত, মানে গোটেইকেইটা VCDCত আমাৰ এই প্ৰগ্ৰামখিনি হ'ব। গতিকে আমি ৰাইজৰ সহায় আৰু সহযোগিতা বিচাৰিছোঁ। ৰাইজে কংগ্ৰেছ দলক যি ধৰণে আমি ৰাইজৰ সঁহাৰি পাই আছোঁ, নিশ্চিতভাৱে এইবাৰ 5 নম্বৰ পৰ্বতঝৰাৰ কংগ্ৰেছ পাৰ্টিজন জয় হ'ব বুলি ৰাইজে আমাক মানে কৈ আছে। কংগ্ৰেছ নেতৃত্বৰ যি প্ৰদূষণ দেখাই আছে, যি যাত্ৰা সময় পৰিৱৰ্তন যি যাত্ৰা কেনেধৰণে সঁহাৰি পালে ৰাইজে কি কয়? হয়, নিশ্চিতভাৱে ৰাইজৰ যি সঁহাৰি পাই আছোঁ, ৰাইজ উৎফুল্লিত হৈ আছে। মানে ৰাইজে কৈ আছে কোনদিন ভোট হ'ব, আমি কোনদিন হাতৰ চিটত ভোট দিব পাৰিম। ৰাইজে কিন্তু আমাক এইবিলাক কৈ আছে, আমাৰো আনন্দ লাগি আছে। আমি গোটেইকেইটা কেণ্ডিডেট একেলগে আমি কি কয় প্ৰগ্ৰামত অংশগ্ৰহণ কৰি আছোঁ আৰু বাকী ৰাইজৰ মানে সঁহাৰি মানে বহুত সঁহাৰি পাই আছোঁ। ৰাজ্যত চৰকাৰ কাক হ'ব? ৰাইজত চাওক, আপোনালোকে জানে অসমৰ মানে ইমূৰৰ পৰা সিমূৰলৈকে ৰাইজৰ মুখে এটাই কথা, সময় পৰিৱৰ্তনৰ ৰাইজেও কৈ আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যে এইবাৰ কংগ্ৰেছ চৰকাৰ আহিবলৈ গৈ আছে আপোনালোকে নিশ্চয় ভালকৈ জানে। ঠিক আছে, আপুনি কি ক'ব সময় পৰিৱৰ্তনৰ বিষয়ে? পোনপ্ৰথমতে মই সাংবাদিকসকলক ধন্যবাদ যাচিছোঁ। এই প্ৰগ্ৰামত আপোনালোকে আমাক সহযোগ জনাইছে আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এই সময় পৰিৱৰ্তন যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ পৰ্বতঝৰাৰ চুকে কোণে আমি মেইনলি বজাৰে বজাৰে এই প্ৰগ্ৰামটো আজি কৰি আছোঁ। আমাৰ জলাবিলা, শিলবাৰী, মহামায়া এনেকৈ আহিছোঁ। এতিয়া আমি শিৱাৰী ঘাটত আছোঁ। গোটেই পৰ্বতঝৰা সমষ্টিত আমাৰ এই 5 নং পৰ্বতঝৰা সমষ্টিতেই এই প্ৰগ্ৰামটো আজি দুদিনীয়া, আজিও হ'ব কালিও হ'ব। মোৰ সমষ্টিটোত ৰাইজৰ কিমান সঁহাৰি পালে? ৰাইজৰ বহুত মানে সঁহাৰি পাইছোঁ। ৰাইজ আমাৰ পৰিৱৰ্তন বিচাৰিছে। ৰাইজে এবাৰ পৰিৱৰ্তন কৰি গৌৰৱ গগৈৰ নেতৃত্বত গৌৰৱ গগৈক CM বনোৱাৰ ৰাইজেও সংকল্প লৈছে। আমিও কেণ্ডিডেটবিলাকে সংকল্প লৈছোঁ যে আমি এইবাৰ চৰকাৰো আমি পাম, আমাৰ পৰ্বতঝৰাও আমাৰ MLA আমি পৰ্বতঝৰাও জিকাম আমি কংগ্ৰেছৰ পৰা। ধন্যবাদ জনাইছোঁ সকলোকে। আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা যি সময় পৰিৱৰ্তনৰ আমাৰ LED ভেন গোটেই অসমত প্ৰচাৰ চলি আছে। সেই সুযোগতে আমি আজিৰ দিনত কোকৰাঝাৰ জিলাৰ 5 নং পৰ্বতঝৰা সমষ্টিত আমি পুৱাৰ পৰা আৰম্ভ কৰিছোঁ, একেবাৰে সন্ধিয়ালৈকে আমাৰ প্ৰগ্ৰাম চলিব। আমি ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে ৰাইজে পূৰ্ণাংগ সহযোগিতা আগবঢ়াইছে, বিপুল সঁহাৰি আগবঢ়াইছে। সময় পৰিৱৰ্তন এইখিনিতে এটা কথা লুকাই আছে। আপোনালোকে জানে গণতন্ত্ৰত সময় পৰিৱৰ্তন কথাটো সদায় নাহে, 5 বছৰ মূৰে মূৰে আহে। সেই সুযোগতে আমি যিহেতু অহা নিৰ্বাচন আমাৰ একেবাৰে চমু চাপি আহিছে, সেইকাৰণে আমি সময় পৰিৱৰ্তনৰ এটা যাত্ৰা গোটেই অসমত আৰম্ভ কৰিছোঁ। আজি এই পৰিৱৰ্তন যাত্ৰাৰ অংগ হিচাপে আজি পৰ্বতঝৰা বিধানসভা সমষ্টিত গোটেই দিনজোৰা কাৰ্যসূচীত আমি আমাৰ কাৰ্যসূচী চলাই লৈ যাওঁ।